গুড ইভিনিং এভরিওয়ান। তো আপোনালোকে চাইছিলে লাষ্ট ক্লাছত আমাৰ কি আছিলে পাৰ্ট, একচুয়ালি এইটো পাৰ্ট 2 হ'ব, এইটো পাৰ্ট 2 ভিডিঅ' হ'ব আমাৰ ইয়াতে, ঠিক আছে। তো লাষ্ট ক্লাছত আমি যেটো কৰিছিলো সময় আৰু ডিস্টেন্সৰ ওপৰত যেটো আমি কৰিছিলো, মানে পাৰ্ট 1 ভিডিঅ'টো আছে, তাতে আমি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিলো। আজি আমাৰ পাৰ্ট 2 আহিছে, তাতে কিছুমান আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিব গৈছো, ঠিক আছে। কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি যেটো লৈ আহিছো, এইবোৰ এক্সাম ওৰিয়েন্টেড প্ৰশ্ন লৈ আহিছো, আপোনালোকে চেষ্টা কৰিব, ঠিক আছে। কনস্টেবল এক্সামত আহিব, যেটো আগন্তুক পৰীক্ষা হ'ব গৈ আছে, লগতে আপোনালোকে এছআইৰ কাৰণে এইবোৰ প্ৰশ্ন চাব পাৰে। কোৱেশ্চন লেভেলটো অলপমান মানে লেভেলটো টাফ আছে, তো আপোনালোকে এইটো কি কৰিব পাৰে, চাব পাৰে, ঠিক আছে। তো এইটো কি হৈছে যে এজন ব্যক্তিয়ে ঘন্টাত 5 কিলোমিটাৰ গতিত গলে লক্ষ্য স্থানত গৈ পাওঁতে 5 মিনিট দেৰি হয়, ঠিক আছে। 5 কিলোমিটাৰ ঘন্টাত গতি কৰিলে লক্ষ্য স্থানত 5 মিনিট পলমকে পায়, আৰু গতিবেগ 1 কিলোমিটাৰ বৃদ্ধি কৰি গলেও 3 মিনিট দেৰিকে পায়। গতিকে লক্ষ্য স্থানত দূৰত্ব কিমান? তেনে লক্ষ্য স্থান এজন ব্যক্তিয়ে কি কৈছে, ইয়াতে যে এজন ব্যক্তিয়ে ঘন্টাত কিমানত গলে 5 কিলোমিটাৰ স্পীডত গতিতে গলে তেনেহলে লক্ষ্য স্থান কিমান দূৰত পায়? 5 মিনিট দেৰিকে পায়, ঠিক আছে। 5 মিনিট লেট হৈ যায়, 5 মিনিট দেৰিকে পায়, ঠিক আছে। কিন্তু কি কৈছে ইয়াতে যে যদি ই গতিবেগ 1 কিলোমিটাৰ বৃদ্ধি কৰে, মানে ই যদি গতিবেগ 1 কিলোমিটাৰ বৃদ্ধি কৰে, 1 কিলোমিটাৰ বৃদ্ধি কৰা মানে আগত 5 আছিল, এতিয়া 1 বৃদ্ধি কৰিলে কিমান হৈ গল? 6। তেনেহলে সি কিমান পলমকে পায়? 3 মিনিট দেৰিকে পায়, মানে 3 মিনিটে বেছি লাগে। কথাটো চাব আপোনালোকে, ঠিক আছে। তো যোৱাকালি যেটো প্ৰশ্ন আছিলে দূৰত্বৰ এটা প্ৰশ্ন আছিলে, সূত্ৰ আছিলে, সূত্ৰটো কি আছিলে? দূৰত্ব সমান সমান দ্ৰুতি পূৰণ সময়। লাষ্ট ক্লাছত আপোনালোকে যদি এইটো ফৰ্মুলাটো চোৱা নাই, তেনে লাষ্ট ক্লাছৰ ভিডিঅ'টো আপোনালোকে চাই লব, তাতে ধুনীয়াকে কৈ দিছো মই যে সূত্ৰটো কেনেকে কৰিব লাগে। তো ইয়াতে সূত্ৰটো হ'ব দ্ৰুতি দুটা পূৰণ হ'ব x * y ডিভাইডেড বাই x - y। x টো হ'ব যেটো স্পিড বেছি আছিলে, ডাঙৰ দ্ৰুতিটো, মানে যেটো যেতিয়া স্পিডটো ইয়াৰ বেছি আছিলে 6 ইনটু সময়। এতিয়া আপোনালোকে ইয়াতে সময় এটা কথা কবচোন, মানুহজনে এইখন ঠাই পাব লাগিছিল, ইয়াৰ পৰা দেৰিকে গৈছে কিমান? 5 কিলোমিটাৰ যেতিয়া গৈছে, তেনেহলে ইয়াক কিমান সময় লাগিছে? 3 মিনিট বেছি লাগিছে, সরি 5 মিনিট বেছি লাগিছে। কিন্তু যেতিয়া ই ইয়াৰ পৰা 6 মিনিট স্পিডত গৈছে, 6 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিড গৈছে, তেতিয়া ইয়াক কিমান সময় বেছি লাগিছে? 3 ঘন্টা বেছি লাগিছে। তেনেহলে এইখিনি ঠাইৰ পৰা এইখিনি ঠাইৰ গ্যাপ কিমান? এইখিনি 5 ৰ পৰা 3 টো মাইনাস কৰি দিব লাগিব, তেনেহলে কিমান থাকিব? 2। এইখিনি 3, ইয়াৰ পৰা এইখিনি 3, আৰু ইয়াৰ পৰা এইখিনি 5, তেনেহলে এইখিনিৰ গ্যাপটো কিমান আহি গল? এইখিনিৰ গ্যাপটো আহি গল 2 আমাৰ, তাৰ মানে ইয়াতে 2 আমি লিখি দিও 2। কিন্তু এটা বস্তু আপোনালোকে চাব, ইয়াতে মিনিটত কথাখিনি কোৱা আছে, তো আৰু প্ৰশ্নখিনি কি আছে? ঘন্টাত দিয়া আছে। তেনেহলে মিনিট আৰু ঘন্টাৰ কৰিব নোৱাৰিলে, তেনে মিনিটটোক আমি ঘন্টাত ললে ইয়াতে কি আহিব? 60। এতিয়া ইয়াতে চাব xy কি হ'ব? 6, এটা স্পিড 6, এটা স্পিড 5, ডিভাইড বাই 6 মাইনাস 5 ইনটু 2/60 মানে 1/30, নো প্রবলেম, ঠিক আছে। 6 ইনটু 5 কিমান হৈ যাব? 30 ডিভাইড বাই 1 ইনটু 1/30, 30 ডিভাইড ক্যান্সেল গল, 1 কিলোমিটার আহি গল, ঠিক আছে। ঠিক আছে। তেনেহলে ইয়াত ডিস্টেন্সটো কিমান আছিলে? 1 কিলোমিটাৰ ডিস্টেন্স আছিলে, ঠিক আছে। তেনেহলে তেওঁৰ ঘৰৰ পৰা তেওঁৰ কি কয় লক্ষ্য স্থানৰ দূৰত্বটো কিমান আছিলে? 1 কিলোমিটাৰ। অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার, 1 কিলোমিটাৰ দূৰত্ব আছিলে। নেক্সট প্ৰশ্নটো আমি চাও, ইয়াতে কি আছে নেক্সট প্ৰশ্নটো আমাৰ কৈছে যে কোনো বিশ্ৰাম নোহোৱাকৈ, এইটো এটা সূত্ৰ আছে, কোনো বিশ্ৰাম নোহোৱাকৈ এজন ব্যক্তিয়ে ঘন্টাত 42 কিলোমিটাৰ স্পীডত গৈ আছে, বিশ্ৰাম নোহোৱাকৈ। ধৰি লওক আপুনি ইয়াতে আছে, আপোনাৰ লক্ষ্য স্থান ইয়াতে আছে, তো আপুনি এই ঠাইৰ পৰা ইয়াতে যেতিয়া যাব, আপুনি গাড়ীটো লাহে ধীৰে চলাই আছে, একো বিশ্ৰাম লোৱা নাই, মানে গৈ আছে, ঠিক আছে। গড় গতিবেগটো কি আছিল? গড় গতিবেগ। কি কৈছে? লক্ষ্য স্থানলৈ যায়, আৰু বিশ্ৰাম হয়, যেতিয়া আপুনি বিশ্ৰাম লৈ গৈ আছে, তেতিয়া আপুনি লক্ষ্য স্থানত কি হৈছে? লক্ষ্য স্থানত গৈ পেলাই কিমান বিশ্ৰাম লৈ কিমান স্পীডত গৈছে? ঘন্টাত 28 কিলোমিটাৰ গৈছে, মানে একচুয়ালি আপোনাৰ যাব লাগিছিল 42 কিলোমিটাৰ, কিন্তু আপুনি ঘন্টাত 28 কিলোমিটাৰ গৈছে, বাকিখিনি সময় বিশ্ৰাম লৈছে। তেনেহলে কি কৈছে ইয়াতে? আপুনি ঘন্টাত কিমান সময় বিশ্ৰাম লৈছে? একচুয়ালি আপোনাৰ যাব লাগিছিল 42, আপুনি 1 ঘন্টাত কিমান যাব লাগিছিল? 42 কিলোমিটাৰ 1 ঘন্টাত যাব লাগিছিল। কিন্তু সেইখিনি ঠাইত আপুনি 1 ঘন্টা নোযোৱাকৈ
28 কিলোমিটাৰ গৈছে 28 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীড গৈছে আৰু বাকি সময়খিনি যিখিনি সময় আছে সেইখিনি সময় আপুনি কি লৈছে ৰেষ্ট লৈছে তেনেহলে ঘন্টাত আপুনি কিমান সময় ৰেষ্ট লৈছে ঠিক আছে হেতুৰ কাৰণে আমি কি কৰিম ইয়াতে ঘন্টাত যেতিয়া আমি ৰেষ্ট লম তেনে ঘন্টাত মানে এটো কি হয় আনসাৰটো মিনিটত উলাব লাগে ঘন্টাত মানে 1 ঘন্টাত আপুনি কিমান ৰেষ্ট লৈছে ঠিক আছে তারপরে আপুনি আপোনাৰ প্ৰথম স্পীড আপোনাৰ কিমান আছিল একচুয়ালি আপোনাৰ স্পীড কিমান থাকিব লাগিছিল 42 কিন্তু আপুনি কিমান স্পীডত গৈছে 28 তাৰ মানে আপুনি কিমান কিলোমিটাৰৰ গ্যাপ এটা ৰাখি দিলে 42 - 28 ডিভাইডেড বাই আপোনাৰ যেটো অৰিজিনাল স্পীড আছিল হেতু হ'ব 42 ঠিক আছে এতিয়া আপুনি ইয়াতে চাব এটা 1 মই ইয়াতে লিখিছো 42 প্লট 28 গল থাকিব 40 আৰু তলত থাকিব 42 14 দি 42 কাটলে হ'ব 3 তেনেহলে ইয়াতে কিমান হ'ব 1/3 ঘন্টা কিন্তু অপশন আমাৰ ইয়াতে কি দিছে মিনিটত দিছে যেতিয়া অপশনবোৰ মিনিটত দিব তেতিয়া তো আমি ঘন্টাক মিনিটত পৰিৱৰ্তন কৰিব লাগিব তেনেহলে আপোনালোকে নিজে কবচোন 1 ঘন্টাৰ 3 ভাগৰ 1 ভাগ কিমান হ'ব 1 ঘন্টাত আমি জানো 1 ঘন্টাত কিমান হয় 1 ঘন্টাত 60 মিনিট তেনেহলে 1 ঘন্টাৰ 3 ভাগৰ 1 ভাগ কিমান হৈ যাব 60 * 1/3 3 ৰে 60 কাটলে হৈ যাব মানে 20 মিনিট 1 ঘন্টাক 3 ভাগ কৰিলে 1 ভাগত 20 মিনিট কে পৰিব অপশন নাম্বার ডি ইজ ৰাইট মিনিটত দিছে তো ঘন্টাত উত্তৰ হলে আমি এটো মিনিটত পৰিৱৰ্তন কৰি লৈছো আৰু মিনিটত আমাৰ आंसर কিমান আহিছে 20 মিনিট ঠিক আছে তাৰ পিছত আমি নেক্সট প্ৰশ্নটো চাও ইয়াতে কি আছে এটা চোৰ পুলিশ কনসেপ্ট হয় এটো বহুত মানে ভাল কনসেপ্ট হয় আৰু ইয়াৰ ওপৰত প্ৰশ্ন দেখা যায় চোৰ পুলিশ কনসেপ্টৰ ওপৰত প্ৰশ্ন প্ৰায় দেখা যায় এটা চোৰে দুপুৰীয়া 1 বজাত এটো 1 হ'ব দুপুৰীয়া 1 বজাত এখন গাড়ী চুৰি কৰি ঘন্টাত 4 কিলোমিটাৰ এটো একচুয়ালি 4 না হ'ব কোশ্চেনটো টাইপিং মিস্টেক হৈছে এটো 45 হ'ব আপোনালোকে এটো ঠিক কৰি লব 45 ঠিক আছে 45 কিলোমিটাৰ গতিবেগত পলাবলৈ আৰম্ভ কৰে ঠিক আছে চুৰে চুৰ কৰাৰ পিছত ৰেষ্টটো নলয় পলাব ঠিক আছে 2 বজাত পুলিচে খবৰ পাইছে কথা প্ৰকাশ পায় 2 বজাত যেতিয়া পুলিচে খবৰ পাইছে যে চোৰে এটা বস্তু চোৰ কৰি পলাই আছে তেনেহলে তৎক্ষণাত পুলিচে কি কৈছে 54 এতিয়া আপোনালোকে চাব চোৰে 1 ঘন্টা আগত মানে 1 ঘন্টা আগত আগুৱাই গৈছে অলৰেডি কিমান স্পিডত গৈছে 45 কিলোমিটাৰ প্ৰতি ঘন্টা আগুৱাই গৈছে অলৰেডি ঠিক আছে এক নম্বৰ কথা ইয়াতে আছে পুলিচ ইয়াতে আছে চোৰ চোৰৰ স্পিড কিমান আছিল 45 কিলোমিটাৰ প্ৰতি ঘন্টা আৰু পুলিচৰ স্পিড কিমান দিছে ইয়াতে 54 কিলোমিটাৰ প্ৰতি ঘন্টা নিশ্চয় ইয়াতে এটা বস্তু গম পোৱা গৈছে যদি পুলিচটো চোৰক ধৰিব লাগে তেনেহলে নিশ্চয় পুলিচৰ স্পিডটো বেছি হ'ব লাগিব চোৰতকে যদি কম হয় তেনেহলে তো নহব প্ৰথম কথা দ্বিতীয় কথা চোৰে কিমান ঘন্টা আগত আগুৱাই গৈছে 1 ঘন্টা আগত আগুৱাই গৈছে মানে 1 ঘন্টা আগুৱাই গৈছে তেনেহলে ঘন্টাত যদি 45 কিলোমিটাৰ যায় তেনেহলে পুলিচৰ পৰা চোৰৰ মাজৰ গ্যাপটো কিমান হ'ব 45 কিয়নো চোৰটো 1 ঘন্টা আগতে চোৰ কৰি ওলাই গৈছে তেনেহলে 1 ঘন্টা যদি চোৰটো আগুৱাই গৈছে তেনেহলে 1 ঘন্টাত কিমান যায় 45 কিলোমিটাৰ তেনেহলে পুলিচৰ পৰা চোৰৰ মাজত দূৰত্ব কিমান হ'ব 45 কিলোমিটাৰ এতিয়া এটা বস্তু চাব এই 45 কিলোমিটাৰ পুলিচে গ্যাপটো মেইনটেইন কৰিব লাগিব চোৰটো আগুৱাই আছে 45ত আৰু পুলিচে ইয়াক খেদি আছে 54ত তেনেহলে চোৰৰ 45 স্পিডটো পুলিচৰ 45 স্পিডৰ লগত মাইনাস হৈ যাব তেনেহলে পুলিচে কিমান বেছি স্পিডত ইয়াক ধৰিব লাগিব 9 কাৰণ 54ৰ পৰা চোৰৰ স্পিডটো বাদ দিব কাৰণ চোৰটো আগুৱাই আছে পুলিচটো আগুৱাই আছে তেনেহলে চোৰৰ স্পিডটো যদি আমি মাইনাস কৰি দিও তেনেহলে পুলিচৰ ওপৰত এক্সট্ৰা কিমান স্পিড আছে 9 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিড আছে তেনেহলে এই 9 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিডত পুলিচে কিমানখিনি গ্যাপ মেইনটেইন কৰিব লাগিব 45 কিলোমিটাৰ গ্যাপ মেইনটেইন কৰিব তেনেহলে ইয়াতে উত্তৰটো কি হ'ব সময় কিমানখিনি লাগিব সময় কিমানখিনি লাগিব আমি জানো দূৰত্ব বাই দ্ৰুতি তেনেহলে দূৰত্ব কিমানখিনি গ্যাপ মেইনটেইন কৰিব লাগিব পুলিচে 45 কিলোমিটাৰ মেইনটেইন কৰিব লাগিব কিমান স্পিডত মেইনটেইন কৰিব লাগিব 9 কিলোমিটাৰ প্ৰতি ঘন্টা কাৰণ পুলিচৰ স্পিডটো 9 কিলোমিটাৰ বেছি আছিল তেনেহলে 9 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিডত ইয়াক মেইনটেইন কৰিব 9 ৰে 45 কাটি দিলে হ'ব 5 তেনেহলে কিমান থাকিব 5 ঘন্টা দিয়া আছে সময় দিয়া আছে 5 ঘন্টা তেনেহলে কি কৈছে গতিবেগত চোৰে খেদি পুলিচে চোৰটো কিমান বজাত ধৰিব পুলিচে গাড়ী স্টাৰ্ট কিমান টাইমত কৰিছে 2টা বজাত কৰিছে কেই ঘন্টা পিছত ধৰিছে ইয়াক 5 ঘন্টা পিছত তেনেহলে 2টা বজাৰ পৰা 5 ঘন্টা প্লাস কৰিলে কিমান হৈ যাব 7টা বজাত পুলিচে ইয়াক কি কৰিব ধৰিব পাৰিব সন্ধিয়া 7 বজাত ইয়াক ধৰিব ইভিনিং 7 pm সন্ধিয়া 7 বজাত পুলিচটো চোৰক ধৰিব পাৰিব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাই ইয়াতে কি আছে দুজন মানুহে দুই স্থানৰ পৰা এজনে আনজনৰ ফালে একে সময়তে যাত্ৰা আৰম্ভ কৰে যাত্ৰা আৰম্ভ যথাক্ৰমে 16 আৰু 25 ঘন্টা পিছত হিয়ত এজনে আনজনৰ লগত মিলিত হয় তেন্তে প্ৰথম জনৰ গতিবেগ ঘন্টাত 25 কিলোমিটাৰ হলে দ্বিতীয় জনৰ গতিবেগ কিমান হ'ব ইয়াতে এটা ধুনিয়া এটা নিয়ম আছে ঠিক আছে আপোনালোকে চাব ইয়াতে কি নিয়ম আছে যেতিয়া দুফালৰ পৰা আহি থাকে ইফালৰ পৰা এটা গাড়ী গৈ আছে ঠিক আছে
আৰু ইফালৰ পৰা এটা গাড়ী আহি আছে, ঠিক আছে। তো ইফালৰ পৰা গাড়ীটো কিমান ঘন্টা পিছত পাইছে, এটা গাড়ী পাইছে 16 ঘন্টা পিছত, আনটো পাইছে 25 ঘন্টা পিছত। এটা বস্তু আপোনালোকে মন কৰিব, ঘন্টা আৰু দ্ৰুতিৰ ৰেশিওটো বেলেগ বেলেগ হয়। ইয়াৰ এটা নিয়ম আছে, যেতিয়া আমাৰ সময় দিয়া থাকিব, সময় এজনে 16 ঘন্টা পিছত ইয়াক লগ পাইছে আৰু ইজনে 25 ঘন্টা পিছত লগ পাইছে, তেনেহলে ইহঁতৰ দ্ৰুতি যিটো হ'ব, স্পীডৰ অনুপাত কি হ'ব, দ্ৰুতিৰ অনুপাত কি হ'ব, সূত্ৰটো হ'ল 25 ইয়াৰ আছিলে, তেনেহলে ই যদি বেছি সময় লৈছে তেনেহলে ইয়াৰ কি হ'ব, সময় বেছি লৈছে তেনেহলে ইয়াৰ স্পীডটো কি হ'ব, কম হ'ব। আৰু ই কি কৰিছে, সময় কম লৈছে তেনেহলে ইয়াৰ স্পীডটো কি হ'ব, বেছি হ'ব। তেনেহলে ইহঁতৰ স্পীড, সময় যদি 16:25 হৈ যায় তেনেহলে দ্ৰুতি কি হৈ যাব, 25:16। তেনেহলে ইয়াতে এটা সূত্ৰ আছে, যদি ইয়াক a সময় লাগে আৰু ইয়াক যদি b সময় লাগে, তেনেহলে ইহঁতৰ দ্ৰুতিৰ যিটো অনুপাত হৈ যায় সেইটো হৈ যায় √b/√a। তেনেহলে ইয়াতে হৈ যাব √25/√16। √25 মানে 5/√16 মানে 4। তেনেহলে ইহঁতৰ দ্ৰুতিৰ অনুপাত আমি কি হলো, 5:4। এতিয়া কি কৈছে, প্ৰথম জনৰ গতিবেগ 25 কিলোমিটাৰ, আমি ইয়াতে অনুপাতত পাইছো 5, প্ৰশ্নই আমাক কি কৈছে 25। তেনেহলে আমি কি কম ইয়াতে, যে 5 কাৰ সমান, 25ৰ সমান। অনুপাতত 5 আছে, প্ৰশ্নত 25 আছে, তেনেহলে প্ৰশ্নৰ লগত যদি আমি আমাৰ অনুপাতটো তুলনা কৰো তেনেহলে 5 25ৰ সমান। তেনেহলে 1 কাৰ সমান হৈ যাব, 25/5, that is 5। তেনেহলে দ্বিতীয় গাড়ীটোৰ স্পীড কিমান, 4। তেনেহলে 4 কাৰ সমান হৈ যাব, 5 × 4, that is 20 km/h। ইয়াতে অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার, 20 কিলোমিটার 20 km/h। ইয়াতে আৱাৰটো অহা নাই, একো নাই, ঠিক আছে। তেনেহলে ইয়াতে স্পীডটো কিমান হ'ব, 20 km/h, ঠিক আছে। দ্বিতীয় গাড়ীটোৰ স্পীড কিমান আছে, 20 km/h। নেক্সট কোৱেশ্চনটো আমি চাও, ইয়াতে কি আছে, এখন গাড়ীয়ে এ নগৰৰ পৰা বি নগৰলৈ গৈছে। এ নগৰ গুৱাহাটী সিটিৰ পৰা শিলচৰ সিটি, যিটোৱে হ'ব, ঠিক আছে, থাকিব দিয়ক। এখন গাড়ীয়ে এ নগৰৰ পৰা বি নগৰলৈ গতি কৰিছে, ঠিক আছে। কি কৈছে, কিমান স্পীডত গতি কৰি আছিলে, 40 কিলোমিটাৰ প্ৰতি ঘন্টা দ্ৰুতিৰে গতি কৰিছে। এ আৰু বিৰ মাজৰ আধা দূৰত্ব গাড়ীখনে 2 ঘন্টাত অতিক্ৰম কৰে, ঠিক আছে। এইটো আমি ধৰি লৈছো আমাৰ এ স্থান, এইটো আমি ধৰি লৈছো আমাৰ বি স্থান। এৰ পৰা বি লৈ গৈছে গাড়ীটো, কিমান স্পীডত গৈছে, 40 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত গৈছে, ঠিক আছে। কিন্তু এ আৰু বিৰ মাজৰ দূৰত্ব মানে আধা দূৰত্ব যাওঁতে গাড়ীখনক কিমান সময় লাগিছে, 2 ঘন্টা, ঠিক আছে। এতিয়া দূৰত্ব কিমান হ'ব, আধা দূৰত্ব মানে আমি কি জানো, দ্ৰুতি ইনটু সময়। দ্ৰুতি আছিলে 40, সময় লাগিছে 2, তেনেহলে আমি জানো দ্ৰুতি পূৰণ সময়। ইয়াতে দ্ৰুতি কিমান আছিলে, 40, আৰু সময় কিমান লাগিছে, 2 ঘন্টা, তেনেহলে কিমান হল, 80 কিলোমিটাৰ। তাৰ মানে এ আৰু বিৰ আধা দূৰত্ব কিমান, 80 কিলোমিটাৰ, ঠিক আছে। যদি আধা 80 হয় তেনেহলে দূৰত্ব কিমান হৈ যাব, গোটেই দূৰত্ব ফুল ডিসটেন্স কিমান হৈ যাব, 80 × 2, that is 160 কিলোমিটাৰ। এইটো প্ৰশ্ন বহুত ইজি আছিলে, আৰু এইটো প্ৰশ্ন আপোনালোকে অসম পুলিচত যিটো কনষ্টেবল যিটো এক্সাম হৈ গৈছে, যে আপোনাৰ ডিসেম্বৰ মাহত হ'ব নহলে জানুৱাৰী মাহত প্ৰথম হ'ব, এইটো কোৱেশ্চন এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে এটা পাব। তো ভালদৰে এইটো চাই ল'ব। বাকি আজি এইখিনিয়ে, আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে, বস্তুখিনি আপোনালোকে ভালদৰে বুজি পাইছে। যদি আপোনালোকক লাগিছে যে এই ভিডিওটোৰ পৰা আপোনাৰ কিবা লাভৱান হৈছে, তেনেহলে আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ।